মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ তোমালোকৰ বছৰেকীয়া পৰীক্ষাৰ এখন তোমালোকৰ গণিত বিষয়ৰ প্ৰশ্নপেপাৰ ভিডিঅ' আকাৰে দিবলৈ গৈছোঁ। গতিকে তোমালোকে ভিডিঅ'টো মন কৰি চাবা আৰু ইয়াৰ প্ৰতিটো প্ৰশ্ন তোমালোকে কৰি যাবা, তেতিয়া তোমালোকে পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। গতিকে এইখন হৈছে তোমালোকৰ 2022 চনৰ প্ৰশ্নপেপাৰ। গতিকে তোমালোকে এই আৰ্হিৰ মতে তোমালোকে অংকবিলাক ঘৰত চাবা। গতিকে প্ৰথম প্ৰশ্ন তোমালোকক কি দিছে এবাৰ চাই যাওঁ। উত্তৰ লিখা। একক বৰ্গৰ কালি কি বোলা হয়? মনত ৰাখিবা, একক বৰ্গৰ কালিক আমি বৰ্গ একক বুলি কওঁ। গতিকে মনত ৰাখিবা, তোমালোকে কি লিখিব পাৰিবা? বৰ্গ একক লিখিবা। কি লিখিবা? বৰ্গ একক। মই উত্তৰবিলাক তোমালোকক কৰাই গৈছোঁ, গতিকে তোমালোকে ভালদৰে মন কৰিবা। ইয়াৰ পিছত তোমালোকক নেক্সট প্ৰশ্নটো কি দিছিলে? ইয়াত তোমালোকৰ 5টা প্ৰশ্ন দিছিলে। 1 নম্বৰ প্ৰশ্ন, 2 টকা 50 পইচাত কিমান পইচা? মনত ৰাখিবা, 1 টকাত তোমালোকে জানা 1 টকাত তোমালোকৰ 100 পইচা থাকে। 1 টকাত কি থাকে? 100 পইচা থাকে। 100 পইচা থাকে। গতিকে তোমালোকৰ 2 টকাত কিমান হ'ব? 200 পইচা। 200 পইচা যোগ কি হ'ব? 50 পইচা। গতিকে তোমালোকে লিখিবা এইদৰে, 200 পইচা 200 পইচা 200 পইচা যোগ তোমালোকে কি দিবা? 50 পইচা দি দিয়া। 50 পইচা সমান কিমান হ'ব তোমালোকৰ? 250 পইচা। কেৱল তোমালোকে উত্তৰ লিখিলে হ'ব, মানে 2 টকা 50 পইচাত কিমান পইচা বুলি সুধিছে, তোমালোকে লিখিবা 2 টকা 50 পইচাত 250 পইচা হ'ব। ইয়াৰ পিছত তোমালোকে চাবা, সাধাৰণতে ফেব্ৰুৱাৰী মাহটো কিমান দিন থাকে? সাধাৰণতে আমি ফেব্ৰুৱাৰী মাহটো 28 দিন পাওঁ, কিন্তু তোমালোকে কেতিয়াবা 29 দিনো থাকে। গতিকে তোমালোকে লিখিবা কিমান থাকে? 28 দিন থাকে। মনত ৰাখিবা, কেইদিন থাকে? 28 দিন থাকে বুলি লিখিবা। ইয়াৰ পিছত তোমাক সুধিছে, ঘণ্টাৰ কাঁটাডাল 1 দিনত কেইবাৰ ঘূৰে? যিহেতু ঘণ্টাৰ আমি জানো যে 12 ঘণ্টাত আমাৰ 24 ঘণ্টাত কি হয়? 1 দিন হয়। 24 ঘণ্টাত আমাৰ 1 দিন হয়। গতিকে ঘণ্টাৰ কাঁটাডাল ঘূৰিবলৈ হ'লে তোমালোকে 12 বাৰ ঘূৰিলে 12 বাৰ হ'ব। গতিকে 24 ঘণ্টাত তোমালোকৰ 24 বাৰ ঘূৰিব লাগিব। গতিকে তোমালোকে কি লিখিবা? ঘণ্টাৰ কাঁটাডাল 1 দিনত কেইবাৰ ঘূৰিব? 1 দিনত কেইবাৰ ঘূৰিব? ঘণ্টাৰ কাঁটাডাল 1 দিনত কেইবাৰ ঘূৰিব? 1 ঘণ্টাত এবাৰ ঘূৰিব। গতিকে তোমালোকে এবাৰ মই তোমালোকক চিত্ৰটো বুজাই দিছোঁ, গতিকে চিত্ৰত চাই ল'বা। এইটো হৈছে তোমালোকৰ ঘড়ী। এইটো হৈছে তোমালোকৰ ঘড়ী। ঘড়ীত ঘণ্টাৰ কাঁটাডাল থাকে। ইয়াত থাকে তোমালোকৰ 12, ইয়াত থাকে তোমালোকৰ 6, ইয়াত থাকে তোমালোকৰ 3, ইয়াত থাকে তোমালোকৰ 9, ইয়াত 10 আৰু ইয়াত 11, ইয়াত থাকে 1, ইয়াত 2, ইয়াত 4, ইয়াত 5 আৰু ইয়াত তোমালোকৰ 7, ইয়াত 8 থাকে। গতিকে ঘণ্টাৰ কাঁটাডাল ইয়াৰ পৰা ইয়ালৈ ঘূৰিলে ইয়াৰ পৰা ইয়ালৈ আহিব লাগিব। গতিকে গোটেই দিনটোত মানে এবাৰ ঘূৰিব, মানে দিনটোত কেইবাৰ থাকিব? 24 ঘণ্টা থাকিব। গতিকে ঘণ্টাৰ কাঁটাডাল কেইবাৰ ঘূৰিব? ঘণ্টাৰ কাঁটাডাল 1 দিনত কেইবাৰ ঘূৰিব? আধা হ'লে কিমান হ'ব? তোমালোকৰ 1 পাক ঘূৰিব। গতিকে তোমালোকৰ যদি গোটেই দিনটো ঘূৰিব লগা হয়, ৰাতিপুৱাৰ পৰা তোমালোকৰ ৰাতিপুৱা লাগে, তেতিয়া তোমালোকৰ 2 বাৰ ঘূৰিব লিখিবা। তাৰ উত্তৰ কি হ'ব? তোমালোকে ঘণ্টাৰ কাঁটাডাল 1 দিনত কেইবাৰ ঘূৰে? 1 দিনত কেইবাৰ ঘূৰে? সম্পূৰ্ণ পাকৰ কথা কৈছে। গতিকে তোমালোকে লিখিবা 2 বাৰ ঘূৰে। কেইবাৰ ঘূৰে? 2 বাৰ ঘূৰে বুলি লিখিবা। ঘণ্টাৰ কাঁটাডাল কেইবাৰ ঘূৰে? 2 বাৰ ঘূৰে। ইয়াৰ পিছত তোমালোকে চাবা, সৰল অংক কৰোঁতে প্ৰথমতে কোন 2টা চিনৰ কাম কৰা হয়? মনত ৰাখিবা, প্ৰথমতে তোমালোকে কিছে? প্ৰথমতে তোমালোকে এই চিনৰ কাম কৰা হয় লিখিবা। এই চিন, বাৰ চিন আৰু কাৰ চিন কৰা হয়? মনত ৰাখিবা, এই চিনৰ, এইডাল চিন আৰু এইডাল চিনৰ কাম কৰা হয়। এইদৰে লিখিবা। এডালক তোমালোকে বিয়োগ চিন বুলি নকয়, মনত ৰাখিবা, এডালক বাৰ চিন বুলি কওঁ আমি। সাধাৰণতে সংখ্যাটোৰ ওপৰত বাৰ চিন এটা দিয়া থাকে। তোমালোকে এইদৰে লিখিলেই হ'ব। ইয়াৰ পিছত তোমালোকে আৰু ব্ৰেকেট এইটো দেখিছা, এইটো বন্ধনী বুলি কয়, প্ৰথম ব্ৰেকেট। ইয়াৰ পিছত তোমালোকৰ চাবা 2 নম্বৰ প্ৰশ্নটো, মিনিটত প্ৰকাশ কৰা 3 ঘণ্টা 10 মিনিট। 3 ঘণ্টা 10 মিনিটক আমাৰ মিনিটত নিবলৈ গৈছে। গতিকে তোমালোকে 3 ঘণ্টা দিয়া আছে, ঘণ্টা লিখিবা। 3 ঘণ্টা আৰু 10 মিনিট। কি লিখিবা? 10 মিনিট। গতিকে 3 ঘণ্টাত তোমালোকৰ কিমান হ'ব চোৱা, 3 পূৰণ 60 দিবা। 60, এইটো কি হ'ব? তোমালোকৰ মিনিট হৈ যাব। কি হ'ব? মিনিট। আৰু যোগ তোমালোকে 10 মিনিট দিবা। এইটোতো তোমালোকৰ মিনিটতে আছে, গতিকে যোগ কৰি দিলে হ'ল।
যেহেতু তোমালোকে 3 আৰু 60 পূৰণ কৰিলে কিমান হ'ব 3 6 গুণ 18 হ'ব গতিকে 18 আৰু 0 এটা লগাই দিবা 180 মিনিট 180 মিনিট যোগ তোমালোকে দিবা 10 মিনিট 10 মিনিট ইয়াৰ পিছত তোমালোকে কি কৰিবা যোগ কৰিলে কিমান হ'ব চোৱা 180 আৰু 10 যোগ কৰিলে তোমালোকৰ 190 মিনিট হ'ব কিমান হ'ব 190 মিনিট এইদৰে তোমালোকে লিখিবা মই তোমালোকৰ প্ৰতিটো প্ৰশ্ন ইয়াৰ উত্তৰ কৰাই যাম তোমালোকে ভালদৰে চাই যাবা ইয়াৰ নেক্সট প্ৰশ্নটো ইয়াৰ পিছৰ প্ৰশ্নটো তোমালোকে চাবা এতিয়া আৰু এটা প্ৰশ্ন তোমালোকক দিছে 2 ঘণ্টা 40 মিনিটত কিমান মিনিট থাকে গতিকে তোমালোকে লিখিবা ইয়াত লিখিবা তোমালোকে 2 ঘণ্টা আৰু 40 মিনিট লিখিবা 40 মিনিট এতিয়া তোমালোকে কি কৰিবা চোৱা 2 ঘণ্টা 2 পূৰণ তোমালোকে 60 দিবা 2 পূৰণ 60 দিয়াৰ লগে লগে এইটো কি হ'ব মিনিট হৈ যাব কাৰণ ঘণ্টাটোক আমি মিনিটত নিলে আমি কি পূৰণ কৰিম 2 পূৰণ 60 মই ইংৰাজীত লিখি পাইছোঁ গতিকে তোমালোকে 60 লিখিবা অসমীয়াত লিখিবা আৰু কি হ'ব এতিয়া তোমালোকে চোৱা এতিয়া 40 মিনিট কি দিবা এইটো 40 মিনিট গতিকে তোমালোকে কি কৰিবা এতিয়া 2 পূৰণ যদি 60 দিয়া হয় 2 পূৰণ যদি 60 কৰা হয় তোমালোকৰ কি হ'ব এইটো 120 হ'ব কিমান হ'ব 120 মিনিট কি হ'ব 120 মিনিট আৰু যোগ তোমালোকে দিবা 40 মিনিট কি দিবা এইটো যোগ চিন দি দিবা ওপৰত তেতিয়া ভাল হ'ব মিনিট গতিকে কিমান হ'ব যোগ কৰিলে চোৱা 120 আৰু 40 যোগ কৰিলে তোমালোকে লিখিবা 160 মিনিট 160 মিনিট লিখিবা গতিকে তোমালোকে এইদৰে লিখিব পাৰিবা ইয়াৰ পিছত নেক্সট প্ৰশ্নটো তোমালোকে মন কৰিবা কি দিছে এইবাৰ তোমালোকক দিয়া হৈছে কিমান দিন হ'ব নিৰ্ণয় কৰা গতিকে দিনত উলিয়াব কৈছে গতিকে 3 নম্বৰকে দিয়া আছে এটা প্ৰশ্নত 4 সপ্তাহ 3 দিন গতিকে তোমালোকে প্ৰথমতে লিখিবা 4 সপ্তাহ 3 দিন এইদৰে লিখি ল'বা এতিয়া তোমালোকে 4 সপ্তাহত কিমান থাকে 4 পূৰণ কি দিবা ইয়াত তোমালোকে 7 দিবা আৰু এইটো গোটেইটো কি হৈ যাব তোমালোকৰ এতিয়া দিন হৈ যাব আৰু যোগ দিবা কি যোগ দিবা তোমালোকে 3 গতিকে কিমান হ'ব চোৱা 4 7 গুণ তোমালোকৰ 28 হ'ব 28 দিন লিখিবা 28 দিন যোগ তোমালোকে দিবা 3 দিন মনত ৰাখিবা 28 আৰু যোগ 3 কৰিবা এবাৰ তোমালোকে 28 পাতি ল'বা আৰু 3 পাতিবা 8 পৰা 3 যোগ কৰিবা 8 আৰু 3 যোগ কৰিলে 9 10 11 গতিকে 11 1 বহিব উকলিব তোমালোকৰ 1 এফালে 2 আছিলে গতিকে 1 হ'ব মানে কিমান হ'ব 11 দিন হ'ব গতিকে তোমালোকে লিখিবা কিমান 11 দিন লিখিব পাৰিবা এইটো উত্তৰ এটা হৈ গ'ল ইয়াত তোমালোকে 3 নম্বৰ পালাহেঁতেন ইয়াৰ পিছত নেক্সট আৰু এটা প্ৰশ্ন দিছে তোমালোকৰ এইবাৰ কি দিছে চোৱা 1 বছৰ 3 মাহ 5 দিন গতিকে প্ৰথমতে ইয়াত প্ৰশ্নটো লিখি ল'বা 1 বছৰ 3 মাহ 5 দিন গতিকে গোটেইখিনি দিনত নিবলৈ কৈছে গতিকে তোমালোকে কি কৰিবা 1 বছৰত কিমান দিন থাকে লিখিবা 1 পূৰণ দিবা 365 দিন আৰু ব্ৰেকেট দিবা এইটো যোগ দি দিবা তাৰপিছত 3 মাহত কেইদিন থাকিব 3 পূৰণ তোমালোকে 30 দিবা কাৰণ 1 মাহত তোমালোকৰ 30 দিন থাকে গতিকে দিন দিবা ব্ৰেকেটত কি দিবা এইটো দিন দিবা যোগ চিন দিবা আৰু যোগ তোমালোকে 5 দিন দিবা শেষত তোমালোকে কি দিবা 5 দিন এতিয়া তোমালোকে যোগ কৰিবা পূৰণ কৰি 1ৰ লগত তোমাৰ 365 পূৰণ কৰিলে তোমালোকে 365 লিখিবা কাৰণ 1ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটোৱে পোৱা যায় গতিকে 365 দিন লিখিলা আৰু 3 গুণ কিমান হ'ব তোমালোকৰ পূৰণ কৰিবা 3 আৰু 30 পূৰণ কৰিব লাগে গতিকে প্ৰথমে তোমালোক 3 গুণ 9 লিখি ল'বা 3 গুণ 9 আৰু 0 এটা বঢ়াই দিবা 90 আৰু এফালে তোমালোকে 5 দিন দিবা কি দিবা 5 দিন এতিয়া তোমালোকে কিছু গোটেইকেইটা সংখ্যা যোগ কৰিবা যোগ কৰোঁতে কিদৰে কৰিবা চোৱা ইয়াত পাতিবা তোমালোকে 365 পাতিবা আৰু ইয়াত পাতিবা 90 আৰু ইয়াত পাতিবা তোমালোকে 5 গতিকে যোগ কৰিবা এইটো 6 হয় গতিকে 5 যোগ কৰিলে তোমালোকৰ 10 হ'ব থাকিব তোমালোকৰ 1 এফালে 9 আৰু এফালে 6 যোগ কৰিবা 9 আৰু 6 যোগ কৰিলে তোমালোকে কেনে হ'ব যোগ কৰি চাবা 9 আৰু 6 যোগ কৰিলে 15 হয় আৰু 15 একে 17 গতিকে তোমালোকে কি লিখিবা এফালে 15 হ'লে 15 একে 16 হ'ব মনত ৰাখিবা 17 নহয় 16 হ'ব আৰু থাকিব তোমালোকৰ 1 গতিকে 1 যোগ কৰিলে এফালে 1টো যদি ইয়াৰ লগত যোগ কৰি দিয়ে 4 হ'ব 460 দিন হ'ব গতিকে উত্তৰ তোমালোকে কি লিখিবা 460 দিন লিখিব পাৰিবা এইটো হৈ গ'ল তোমালোকৰ উত্তৰ
তোমালোকে এইদৰে অংকবিলাক কৰি যাব, তেতিয়া তোমালোকৰ কেতিয়াও ভুল নহয়। আৰু তোমালোকে বুজিবলৈ ভালকৈ চেষ্টা কৰিবা। আৰু যদি তোমালোকে এবাৰ বুজি নোপোৱা তেন্তে তোমালোকে ভিডিঅ'টো দুবাৰ প্লে' কৰি চাবা, নিশ্চয় তোমালোকৰ বুজাত অসুবিধা হ'ব নালাগে। ইয়াৰ পিছত নেক্সট প্ৰশ্নটোলৈ তোমালোকে আহিবা। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ এবাৰ তোমালোকে কি কৰিবা, 4 নম্বৰ প্ৰশ্নটো চোৱা। এটা ত্ৰিভুজৰ পৰিসীমা 25 চেণ্টিমিটাৰ। পৰিসীমা মানে বুজি লোৱা, এটা ত্ৰিভুজ আছে, মই ত্ৰিভুজটো আঁকি দেখুৱাইছোঁ। এই তিনিটা বাহু যদি তোমালোকৰ যোগ কৰা হয় কিমান হয়, 25 চেণ্টিমিটাৰ। কিন্তু ইয়াত যোগ কৰা হয় বুলি কোৱা নাই, যে ত্ৰিভুজৰ পৰিসীমা বুলি কৈছে। ত্ৰিভুজৰ পৰিসীমা কাক বুলি কোৱা হয়, এই তিনিটা বাহু যোগ কৰিলে যিমান হ'ব সেইটোকে পৰিসীমা বুলি কয়। এতিয়া আমি বুজি পাইছোঁ, ত্ৰিভুজটোৰ দুটা বাহুৰ দিশ দিছে তোমালোকৰ, এটা বাহু দিছে তোমালোকৰ 7 চেণ্টিমিটাৰ আৰু দ্বিতীয় বাহুটো তোমালোকৰ দিছে কিমান, 9 চেণ্টিমিটাৰ। কিন্তু তোমালোকৰ তৃতীয় বাহুটোৰ দিশ দিয়া নাই, গতিকে তোমালোকৰ তিনিটা বাহুৰ যোগফল দিছে। এই পৰিসীমাটো হৈছে তোমালোকৰ তিনিটা বাহুৰ যোগফল, মনত ৰাখিবা। গতিকে তোমালোকে প্ৰথমতে লিখিবা, ইয়াত কি দিয়া, তোমালোকৰ কি দিয়া আছে, পৰিসীমা দিয়া আছে। গতিকে তোমালোকে পৰিসীমাটো লিখি লোৱা। পৰিসীমা কিমান দিয়া আছে লিখি ল'বা। পৰিসীমা দিছে তোমালোকৰ 25 চেণ্টিমিটাৰ আৰু দুটা বাহুৰ মাপ দিছে, প্ৰথম বাহু আৰু দ্বিতীয় বাহু দিছে। গতিকে তোমালোকে লিখিবা, প্ৰথম বাহুৰ মাপ কিমান দিছে তোমালোকক লিখি ল'বা। প্ৰথম বাহুৰ দিছে তোমালোকে 7 চেণ্টিমিটাৰ আৰু দ্বিতীয় বাহুৰ মাপ কিমান দিছে তোমালোকক, দ্বিতীয় বাহুৰ মাপ তোমালোকক দিছে 9 চেণ্টিমিটাৰ। প্ৰথম বাহুৰ মাপ দিছে তোমালোকৰ 7 চেণ্টিমিটাৰ আৰু দ্বিতীয় বাহুৰ মাপ দিছে 9 চেণ্টিমিটাৰ। কিন্তু তোমালোকক তৃতীয় বাহু দিয়া নাই। কিন্তু যদি তৃতীয় বাহু তোমালোকক যদি উলিয়াব লগা হয়, তোমালোক কিদৰে উলিয়াবা, প্ৰথমতে তৃতীয় বাহুৰ দৈৰ্ঘ্য ওলাব গৈছে। গতিকে তোমালোকে কি লিখিবা, তৃতীয় বাহুৰ দৈৰ্ঘ্য ইয়াত লিখি ল'বা। এতেকে তোমাক যিহেতু তৃতীয় বাহুৰ দৈৰ্ঘ্য ওলাব গৈছে, গতিকে তুমি তৃতীয় বাহুৰ দৈৰ্ঘ্য লিখিবা। তৃতীয় বাহুৰ মাপ কিমান হ'ব মনত ৰাখিবা। কিদৰে উলিয়াব পাৰিম, এই 25টোৰ পৰা 25 দিবা আৰু বিয়োগ চিন দিবা, এই দুটা সংখ্যা যোগ কৰিবা। গতিকে এই দুটা সংখ্যা যোগ কৰিলে তোমালোকৰ 7 যোগ কি দিবা, 9 দিবা। গতিকে এতিয়া কি কৰিবা চোৱা, 25 দিলা আৰু 7 আৰু 9 যোগ কৰিবা। 7 আৰু 9 যোগ কৰিলে কিমান হ'ব, তোমালোকে 9 আছে, গতিকে 10, 11, 12, 13, 14, 15, 16। গতিকে তোমালোকে ইয়াত লিখিবা 16। কি লিখিলে আমি 16 পালোঁ। এতিয়া 25ৰ পৰা 16 বিয়োগ কৰিবা। কেনেকৈ বিয়োগ কৰিবা চোৱা, বিয়োগটো পাতি লোৱা, 25 পাতিবা আৰু 16 পাতিবা। এতিয়া তোমালোকে কি কৰিবা, 5ৰ পৰা 6 বিয়োগ কৰিব বিচাৰিবা। 5ৰ পৰা 6 বিয়োগ কৰিবতো নোৱাৰিবা, কাৰণ 5টো সৰু হয়। গতিকে ইয়াৰ পৰা এটা ধাৰ ল'বা। ধাৰ ল'লে তোমালোকৰ কিমান হ'ব, 15 হ'ব। আৰু 15ৰ পৰা তুমি 6 বিয়োগ কৰিবা। 15ৰ পৰা 6 কেনেকৈ বিয়োগ কৰিবা, যিহেতু তুমি 6 পাইছা, গতিকে 6ৰ পৰা 7ৰ পৰা হিচাপ কৰা, 7, 8, 9, 10, 11, 12, 13, 14, 15। গতিকে কিমান পালোঁ, 1, 2, 3, 4, 5, 6, 7, 8, 9। গতিকে আমি কিমান পালোঁ, ইয়াত বহাম আমি 9। আৰু ইয়াত থাকিব তোমালোকৰ 1ৰ পৰা 1 গ'লে 0 থাকে, গতিকে 0 আগফালে নবহাই, গতিকে 9 চেণ্টিমিটাৰ বহাবা। কি বহাবা, 9 চেণ্টিমিটাৰ। তৃতীয় বাহুটোৰ দৈৰ্ঘ্য তোমালোকৰ কি হ'ব, 9 চেণ্টিমিটাৰ হ'ব। এইটো তোমালোকৰ শুদ্ধ উত্তৰ হৈ গ'ল। ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্নটো চাবা। এটা আয়তৰ দিশ 6 চেণ্টিমিটাৰ আৰু প্ৰস্থ 4 চেণ্টিমিটাৰ। মনত ৰাখিবা, এটা আয়তৰ দিশ দিছে আৰু প্ৰস্থ দিছে। ইয়াৰ আয়তটোৰ কি ওলাব গৈছে, কালি ওলাব গৈছে। গতিকে তোমালোকে প্ৰথমতে কি দিয়া আছে লিখি ল'ম। আৰু 4 নম্বৰ প্ৰশ্নটো দিয়া আছে আমাৰ কৰিবলৈ। গতিকে আমি প্ৰথমে কি দিয়া আছে লিখি ল'ম, দিশ কিমান দিয়া আছে লিখি ল'ম। দিশ কিমান দিছে তোমালোকক লিখি ল'বা। দিশ দিয়া আছে তোমালোকৰ 6 চেণ্টিমিটাৰ। ইয়াৰ পিছত তোমালোকৰ প্ৰস্থ কিমান দিয়া আছে সেইটো লিখি ল'বা। প্ৰস্থ দিছে তোমালোকৰ কিমান, 4 চেণ্টিমিটাৰ। 4 চেণ্টিমিটাৰ হৈ গ'ল। প্ৰস্থও পালোঁ আমি। এতিয়া আমি কি ওলাব গৈছে, ইয়াৰ কালি ওলাব গৈছে। গতিকে আয়তৰ কালি কিদৰে উলিয়াব পৰা যায় আমি ভালদৰে মন কৰিম। এতেকে আয়তৰ লিখিবা তোমালোকে, আয়তৰ কালি কিদৰে ওলোৱা হয় মনত ৰাখিবা। আয়তৰ কালি ওলাবলৈ তোমালোকে এটা সূত্ৰ আছে, সেই সূত্ৰটো মনত ৰাখিবা। এই সূত্ৰটো হৈছে তোমালোকৰ দিশ পূৰণ প্ৰস্থ লিখিবা। আয়তৰ কালি উলিয়াবলৈ হ'লে তোমালোকে তাৰ সূত্ৰটো মনত ৰাখিবা। সেই সূত্ৰটো হৈছে তোমালোকৰ দিশ পূৰণ প্ৰস্থ। গতিকে দিশ কিমান পালা তোমালোকে, 6 পালা, আৰু পূৰণ প্ৰস্থ পালা কিমান তোমালোকে, 4। গতিকে এই 6 আৰু 4 পূৰণ কৰিবা। 6 4 গুণ কিমান হয় তোমালোকে জানা, যে 6 4 গুণ 24 হয়। গতিকে 24 লিখিবা আৰু বৰ্গ কি লিখিবা, বৰ্গ চেণ্টিমিটাৰ লিখিবা। যিহেতু তোমালোকে জানা যে আয়তৰ আমি যদি কালি উলিয়াব কওঁ, কালিক আমি সদায় বৰ্গ চেণ্টিমিটাৰ বুলি লিখিম। যদি তোমালোকৰ মিটাৰ থাকে তোমালোকে বৰ্গ মিটাৰ লিখিবা,
আৰু তোমালোকে যদি চেণ্টিমিটাৰ দিয়া থাকে তোমালোকে চেণ্টিমিটাৰ লিখিবা এইটো তোমালোকৰ আছিলে উত্তৰ 5 নম্বৰ উত্তৰ হৈ গ'ল ইয়াৰ পিছত তোমালোকে 6 নম্বৰ প্ৰশ্ন চাবা এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো চাওঁ ৰিয়াৰ দেউতাকে 500 টকা লৈ বজাৰলৈ গ'ল 500 টকা এটা আছিলে বজাৰলৈ গ'ল বজাৰত 180 টকাৰ মাছ 70 টকাৰ পাচলি আৰু 120 টকাৰ ফল মূল আৰু 15 টকাৰ মছলা কিনিলে বজাৰ কৰাৰ পিছত কিমান টকা ঘৰ ঘূৰি আহিল মানে ঘূৰি আহিল মত ৰাখিবা ইয়াত কি লিখিব লাগিব ঘূৰি আহিল কিমান টকা ঘূৰি আহিল গতিকে এই টকা উলিয়াব গৈছে গতিকে তেওঁ খৰচ কৰিছে কিমান চাই লওঁ প্ৰথমতে তেওঁ বজাৰলৈ গৈছে কি কি কিনিছে এই কথাখিনি আমি লিখি লওঁ প্ৰথমতে কিমান কি কি কিনিছে আমি চাওঁ বজাৰত গৈ তেওঁ প্ৰথমতে গ'ল আৰু 180 টকা কিনিছে মাছ কিনিলে তোমালোকে ইয়াত লিখি ল'বা মাছ কিনে কিমান লিখি লোৱা মাছ কিনিলে কিনে কিমান মাছ কিনে তোমালোকৰ লিখি ল'বা 180 টকা 1.080 টকা লিখিলা ইমান টকাতে মাছ কিনিলে তাৰপিছত তোমালোকে পাচলি কিনিলে কিমান চাবা পাচলি কিনে কিমান টকা তোমালোকে দিবা 70 টকা তাৰপিছত তোমালোকে লিখিবা পাচলি কিনা হৈ গ'ল ইয়াৰ পিছত তোমালোকে ফল মূল কিমান কিনিলে চাওঁ ফল মূল কিনে কিমান টকা ফল মূল কিনিছে কিমান 120 টকা মত ৰাখিবা 120 টকা ইয়াত 0.00 দি দিয়া 0.00 টকা দি দিয়া তেতিয়া বেছি ভাল হ'ব আৰু ইয়াতো দশমিক দি তোমালোকে কি দিবা 00 টকা দিবা আমি কি কিছে মাছ কিনিলে 180 টকা পাচলি কিনিলে 70.00 টকা আৰু ফল মূল কিনিলে 120.00 টকা তাৰপিছত তোমালোকে মছলা কিনিলে কিমান লিখিবা মছলা কিনে কিমান টকা লিখি ল'ম মছলা কিনে কিমান হ'ল 15 টকা কিমান হ'ব তোমালোকৰ 15.00 টকা এতিয়া মুঠ কিমান বস্তু কিনিলে চাওঁ মুঠ কিনিলে কিমান ইয়াত গোটেইখিনি যোগ কৰিবা মুঠ কিনিলে কিমান মুঠ কিনিলে কিমান টকা চাই লওঁ গোটেইখিনি যোগ কৰিম কিদৰে যোগ কৰিম চোৱা এই শূন্যটো যোগ কৰা শূন্য যোগ কৰিলে তোমালোকে শূন্য হ'ব এইফালে টকা লিখি ল'বা তোমালোকে আৰু এই শূন্য যোগ কৰা গতিকে কি হ'ব 0.00 এবাৰ ইয়াত 5 আছে 5 দিবা এইটো শূন্য গতিকে 5টোৱে 5 হ'ব আৰু 1টো কাৰ লগত যোগ কৰিম 1টো 2 লগত যোগ কৰিম 1 আৰু 2 যোগ কৰিলে তোমাৰ 3 আৰু 7 যোগ কৰিম 3 আৰু 7 যোগ কৰিলে তোমালোকৰ 10 হ'ব আৰু 10 আৰু 8 যোগ কৰিলে তোমালোকৰ 18 হ'ব গতিকে 18 8 বহিব উকলিব তোমালোকৰ কিমান 1 উকলিব আৰু এফালে কিমান আছে 1 1 2 1 3 মানে 385 টকা 385 টকাৰ তেওঁ বস্তু কিনিলে এতিয়া ঘৰৰ পৰা আনিছিলে তেওঁ 500 টকা ঘূৰাই পালে কিমান এতেকে ঘূৰাই পালে কিমান টকা হ'ব চোৱা এই 500 টকাৰ পৰা 500.00 পৰা তোমালোকে বিয়োগ কৰিবা কিমান 385.00 টকা ইমান টকা তেওঁলোকে কি কৰিলে ঘূৰাই পাব কিমান 500 টকাৰ পৰা তোমালোকে লিখিবা এতিয়া কি এনেকৈ ধৰণৰ লিখিবা চোৱা ইয়াত 500 টকা লিখি লোৱা 500.00 দিলা তাৰপিছত ইয়াত দিবা 385.00 বিয়োগ কৰিলে কি হ'ব চোৱা 0ৰ পৰা 0 ইয়াতো 0 দিবা ইয়াত থাকিলে 0ৰ পৰা 5 বিয়োগ কৰিব নোৱাৰিবা গতিকে তোমালোকে ধাৰ ল'লে কি হ'ব 10ৰ পৰা 5 গ'লে 5 লিখিবা আৰু ইয়াত থাকিলে তোমালোকৰ 9ৰ পৰা 8 বিয়োগ কৰিলে থাকিব তোমালোকৰ 1 আৰু ইয়াত থাকিব তোমালোকৰ 4 পৰা 3 গ'লে 1 মানে 115 টকা কিমান বাকী থাকিব তেওঁৰ হাতত এতেকে 115 টকা হাতত থাকি যাব ঘৰত ঘূৰাই আনিব কিমান 115 টকা এইটো তোমালোকৰ উত্তৰ হ'ব তোমালোকে ভিডিঅ'বিলাক দুবাৰ তিনিবাৰকৈ ঘূৰাই চাবা নিশ্চয় তোমালোকে বুজি পাবা ইয়াৰ পিছত নেক্সট চাবা তোমালোকে একেটা বছৰৰে হয় 4 এপ্ৰিলৰ পৰা 18 জুনলৈকে কিমান দিন হ'ব মানে 4 এপ্ৰিলৰ পৰা 18 জুনলৈকে কিমান দিন হ'ব গতিকে তোমালোকে কি কৰিবা প্ৰথমতে কি মাহ আছে চাই ল'বা প্ৰথমতে তোমালোকে লিখিবা এপ্ৰিল মাহ ইয়াত লিখিবা এপ্ৰিল মাহ লিখিবা এপ্ৰিলৰ কেইদিন হ'ব চাবা এপ্ৰিলৰ মাহ যিহেতু কেইদিন থাকে তোমালোকে মনত ৰাখিবা 30 দিন থাকে
এপ্ৰিলৰ মাহটো কেইদিন থাকে তোমালোকে হিচাপ কৰিবা জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল গতিকে ইয়াত গাঁতত পৰিছে গতিকে তোমালোকে কি লিখিবা এইটো 30 দিন থাকে 30ৰ পৰা তোমালোকে কি বিয়োগ কৰিবা 3 বিয়োগ কৰিবা 30ৰ পৰা কি বিয়োগ কৰিবা 3 বিয়োগ কাৰণ 4 তাৰিখৰ পৰা বুলিছে 4 তাৰিখটো ধৰিব লাগিব 3টো মাইনাছ হ'ব বিয়োগ কৰিলে কিমান হ'ব 27 দিন কিমান লিখিবলৈ এপ্ৰিল মাহটো তোমালোকৰ কেইদিন থাকিব 27 দিন হ'ব 27 দিন ইয়াৰ পিছত তোমালোকে এপ্ৰিলৰ পিছত কি পাবা মে পাবা চোৱা এনেকৈ হিচাপ কৰিব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে'টো তোমালোকৰ 31 দিন হ'ব গতিকে তোমালোকে লিখিবা মে মাহটো কেইদিন হ'ব তোমালোকৰ 31 দিন কিমান হ'ব 31 দিন তাৰপিছত তোমালোকে লিখিবা মে'ৰ পিছত জুন মাহটো কিমান লিখিবা জুন মাহ যেহেতু তোমালোকৰ 18 তাৰিখলৈকে আছে গতিকে 18 দিন লিখিলেই হ'ব 18 দিন মুঠ দিন কিমান হ'ব আমি যোগ কৰিব কৈছে গতিকে যোগ কৰিম মুঠ দিন কিমান হ'ব চাই লোৱা যোগ কৰা 8 আৰু 1 যোগ কৰা 8 আৰু 1 যোগ হ'ল 9 আৰু 9 আৰু তোমালোকে 7 যোগ কৰিবা 8 আৰু 1 যোগ হ'ল 9 হ'ব আৰু 9 আৰু 7 যোগ হ'ল তোমালোকৰ 16 হ'ব 16 6 বহিব উকলিব তোমালোকৰ 1 এফালে থাকিব তোমালোকৰ কিমান 1 আৰু 3 4 হ'ল 5 6 এফালে এটা 7 গতিকে কি হ'ব 76 মানে তোমালোকৰ মত আহিবা 74 দিন তোমালোকৰ হ'ব তো গতিকে তোমালোকে এইটো উত্তৰ লিখিব পাৰিবা ইমানটো লিখিলে হ'ব একেবাৰে সহজ আছিলে এটো তোমালোকৰ কেই নম্বৰ দিছে 4 নম্বৰ মান তোমালোকৰ অংকটোত কৰিব দিছে গতিকে নেক্সট প্ৰশ্নলৈ আমি এতিয়া যাম ইয়াৰ পিছৰ প্ৰশ্নটোলৈ তোমালোকে মন কৰা এই তোমালোকক দিছে সৰল কৰা 5 + 5 = 10 মানে তোমালোকৰ 10 নম্বৰ দিছে গতিকে এই অংকটো কৰিবলৈ কৈছে গতিকে তোমালোকে যেতিয়া কৰিব যাবা তোমালোকে কি লিখিবা প্ৰথমতে 3 লিখিলা পূৰণ এই ব্ৰেকেটটো লিখিবা 5 হৰণ যেনেকৈ দিয়া আছে সেনেকৈ লিখিবা আৰু এই ব্ৰেকেটটো দিবা 8 প্ৰথমতে কাৰ কাম কৰিবলৈ এই বাৰ চিনডালৰ কাম গতিকে তোমালোকে যেনেকৈ আছে সেনেকৈ দি যাবা বিয়োগ ইয়াত যেনেকৈ দি আছে তোমালোকৰ 6 আৰু 3 যোগ কৰিলে কিমান হ'ব তোমালোকে লিখিবা 6 আৰু 3 যোগ কৰিলে তোমালোকে 9 পাবা 9 লিখিবা আৰু হৰণ তোমালোকে কি দিবা এবাৰ 3 দিবা এবাৰ তোমালোকৰ কোনডাল ব্ৰেকেটৰ কাম কৰিব লাগিব এই বাৰ চিনডালৰ কাম হৈ গ'ল গতিকে আমি কি কৰিম এতিয়া চোৱা 3 পূৰণ এইটো ব্ৰেকেট দিব এতিয়া 5 হৰণ এই ব্ৰেকেটডালো আমাক দিব লাগিব এতিয়া 8 দিম ইয়াত আৰু তোমালোকে কি কৰিবা 3ৰ পৰা 9টো হৰণ কৰিবা 3ৰ পৰা 9টোক যদি হৰণ কৰিবা 3ৰে পূৰ্ণতা মাতিবা 3 3 গুণ 9 হয় গতিকে তোমালোকে বিয়োগ চিনটো দিবই লাগিব আৰু এইটো হৰণ কৰিলে কি হ'ব তোমালোকৰ 3 হ'ব গতিকে তোমালোকৰ এই ব্ৰেকেটটো এতিয়া উঠি গ'ল বাকী থাকিলে তোমালোকৰ দুটা ব্ৰেকেট গতিকে এইদৰে কৰি গৈ থাকিবা এতিয়া তোমালোকে লিখিবা 3 পূৰণ এতিয়া তোমালোকে কি কৰিবা এই ব্ৰেকেটটো দিবা 5টো দিবা হৰণ এতিয়া তোমালোকে 8ৰ পৰা 3 বিয়োগ কৰিলে কিমান থাকিব তোমালোকৰ 5 থাকিব 5 ওলালে আৰু এইটো কিছে এতিয়া এই ব্ৰেকেটটো দিবা এতিয়া তোমালোকে কি কৰিবা চোৱা 3 এতিয়া তোমালোকে 5ৰ পৰা 5ক যদি আমি হৰণ কৰোঁ কেইবাৰ দিম একবাৰ দিম গতিকে আমাৰ শুদ্ধ উত্তৰ কিমান ওলালে 3 × 3 গতিকে আমাৰ উত্তৰ এইটো হ'ব তোমালোকে এবাৰ ভালদৰে চাই যাবা মই একাধিক ক্ৰমে তোমালোকক দেখুৱাই দিছোঁ তাৰ নেক্সট প্ৰশ্নটো তোমালোকে মন কৰিবা এইবাৰ কি দিছে তোমালোকে চোৱা এইবাৰ তোমালোকৰ হৰণৰ আগত যদি পূৰণ চিন থাকে মত ৰাখিবা হৰণৰ আগত যদি পূৰণ চিন থাকে তেতিয়া আমি হৰণৰ কাম আগত নকৰোঁ পূৰণৰ কাম আগত কৰিম গতিকে 7 আৰু 6 পূৰণ কৰিম 7 আৰু 6 পূৰণ কৰিলে আমাৰ কিমান হ'ব 42 হ'ব 7 6 গুণ 42 হয় 42 লিখিলোঁ হৰণ ইয়াৰ পিছত আমি লিখিলোঁ 7 যোগ আমি কি দিলোঁ 16 আৰু বিয়োগ এতিয়া তোমালোকে কি কৰিবা এই 3টোৰে 15টো হৰণ কৰিবা যিহেতু হৰণৰ কাম আগতে কৰিব পৰা যায় বা আমি নকৰোঁ এতিয়া আমি ইয়াত থৈ দিম 15 হৰণ কি কৰিলোঁ 3 এতিয়া আগতে কৰি ল'লোঁ ইয়াৰ পিছত আমি চাম এতিয়া যদি ইয়াক যদি আমি হৰণৰ কাম আগত কৰোঁ হৰণৰ কাম কৰিলে 7ৰে আমি হৰণ কৰিম 42ক 7ৰে যেতিয়া হৰণ কৰিম 42ক কেইবাৰ যাব 6 যাব কাৰণ 7 6 গুণ 42 হয় 6 বাৰ গ'ল আকৌ যোগ দিলোঁ কি আমি ইয়াত 16 দিম আৰু বিয়োগ চিন দিম আৰু 3ৰে আমি 15টো হৰণ কৰিম 3ৰে 15 হৰণ কৰিলে কেইবাৰ যাব 5 বাৰ যিহেতু আমি প্ৰথমতে কাৰ কাম কৰিলোঁ পূৰণৰ কাম কৰিলোঁ পূৰণ যদি আগত থাকে পূৰণৰ কাম কৰিব লাগে পূৰণ পিছত থাকিলে কিন্তু হৰণৰ কামটো আগত কৰিব লাগে মত ৰাখিবা তাৰপিছত আমি হৰণৰ কাম কৰিলোঁ এইবাৰ আমি যোগৰ কাম কৰিম যোগৰ মানে কিন্তু চোৱা 6 আৰু 16 যোগ কৰিম 6 আৰু যদি 16 যোগ কৰা তোমালোকে কেনেকৈ যোগ কৰিবা চোৱা 6 16 আৰু 6 যোগ কৰা 6 6 যোগ কৰিলে 12 এইফালে তোমালোকৰ 1 আছিলে গতিকে এইফালে 1 এটা থাকিলে 2 22 হৈ গ'ল 22 বিয়োগ কি দিবা তোমালোকে 5 দিবা এতিয়া 22ৰ পৰা যদি তুমি 5 বিয়োগ কৰা 22ৰ পৰা 5 বিয়োগ কৰিলে কিমান হ'ব চোৱা 2ৰ পৰা তোমালোকে 5 বিয়োগ কৰিব নোৱাৰিবা গতিকে ইয়াৰ ধাৰ ল'বা 12ৰ পৰা 5 গ'লে তোমালোকৰ থাকিব 7 আৰু ইয়াত থাকিব তোমালোকৰ 1 গতিকে তোমালোকৰ কি হ'ব 17 গতিকে তোমালোকে কি লিখিবা উত্তৰটো 17 বুলি লিখিব পাৰিবা এইটো তোমালোকৰ প্ৰশ্ন উত্তৰ মই কৰাই দিলোঁ
যদি তোমালোকে বুজি নোপোৱা মোক কমেণ্টত জনাবা মই নিশ্চয় তোমালোকক আকৌ অন্য ধৰণে দেখাব পৰা যায় নেকি মই চিন্তা কৰিম ইয়াৰ নেক্সট তোমালোকে চাবা কি অংক আছে তোমালোকৰ এইবাৰ তোমালোকৰ কি দিছে যোগ কৰা খৰখেদাকৈ যোগ কৰা শুদ্ধ পৰীক্ষা কৰা আৰু পৰীক্ষাও কৰি চাব কৈছে গতিকে তোমালোকে যোগ কেনে কৰিবা চোৱা প্ৰথমতে তোমালোকে এইটো যোগ কৰিবা এই 81টো ইয়াত 1 এটা দি দিবা 81টো ইয়াত কিমান কম আছে 81 আৰু কি যোগ কৰিবা চোৱা ইয়াত দিবা এই দুটা যোগ কৰা 81 এইকেইটা যোগ কৰি লোৱা আৰু এইটো তোমালোকে যোগটো 80টো বেলেগে পাতিবা যোগ কৰিলো এতিয়া তোমালোকৰ কিমান হ'ল সমান চিন দিলে চোৱা এতিয়া তোমালোকে এইকেইটা যোগ ইয়াত যে 80 আছে ইয়াত আছে তোমালোকৰ 79 গতিকে যদি একটো ইয়াত দি দিয়া 10 হৈ যাব মানে ইয়াতো 80 হৈ যাব 80 দুটা যোগ কৰিলে কি হ'ব তোমালোকৰ 160 হ'ব 160 আৰু যোগ তোমালোকে কি লিখিবা 80 গতিকে তোমালোকৰ কিমান হ'ব যোগ কৰি চোৱা 0 0 এফালে তোমালোকৰ হ'ব 4 আৰু এফালে তোমালোকৰ কিমান হ'ব এতিয়া 14 4 বহিলে এফালে 2 মানে 240 ওলালে এইটো তোমালোকৰ হৈছে কি পদ্ধতি খৰখৰ কৰা পদ্ধতি ইয়াৰ পিছত তোমালোকে চাবা ইয়াত খৰখৰ কৰা পদ্ধতি আৰু এটা দিছে তোমালোকক ইয়াত 1 দিছে ইয়াত 3 দিছে ইয়াত 5 দিছে ইয়াত 7 দিছে ইয়াত 9 দিছে যদি তোমালোকৰ ইয়াত 1 দিয়া থাকে তাৰ পিছত তোমালোকৰ যদি এটা সংখ্যা এৰি দিয়ে তেতিয়া তোমাৰ 3 দিছে তাৰ পিছত আৰু এটা সংখ্যা এৰি দিছে 5 7 আৰু 9 যদি এই দৰে তোমালোকৰ এটা সংখ্যা এৰি দিয়ে আৰু যদি এই সংখ্যাবিলাক যদি তোমালোকৰ অযুগ্ম হয় সংখ্যাকেইটা হিচাপ কৰিবা কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা গতিকে তোমালোকে লিখিবা 5 দুটা পূৰণ কৰিবা গতিকে পূৰণ কৰিলে কি হ'ব 25 হ'ব গতিকে তোমালোকে গোটেইখিনি যোগ কৰিলে কি ওলাব 25 ওলাব এতিয়া তোমালোকে যোগ কৰি চোৱা এইটো যোগ কৰি চাবা 1 নম্বৰটো কি দৰে সত্যাপন মানে কি পৰীক্ষা কৰা সত্যাপন লিখি লোৱা কি লিখিবা ইয়াত সত্যাপন বুলি লিখি ল'বা কি কৰিবা তোমালোকে চোৱা 79 80 আৰু তোমালোকে দিবা 81 গোটেইখিনি যোগ কৰা 9 আৰু 1 যোগ কৰিলে তোমালোকৰ কি হ'ব 10 এফালে তোমালোকে কিছে 8 8 যোগ কৰিলে তোমালোকৰ 16 আৰু 9 7 যোগ কৰিলে 25 আৰু এফালে 1 আছিলে তোমালোকৰ 24 হ'ব এফালে তোমালোকৰ 16 আৰু 7 যোগ কৰিলে তোমাৰ 23 হ'ব 23 আৰু এফালে 24 হ'ব 1 কৰিলে 24 হ'ব গতিকে কিমান 280 ইয়াৰ পিছত আকৌ এবাৰ কৰি চাবা তোমালোকে কি দৰে কৰিবা চোৱা 1 যোগ 3 যোগ 5 যোগ 7 যোগ 9 গতিকে তোমালোকে কি দৰে যোগ কৰিবা চোৱা 9 আৰু 7 যোগ কৰিবা 9 আৰু 7 যোগ কৰিলে তোমালোকৰ 16 হ'ব 16 আৰু তোমালোকে 5 যোগ কৰিবা 21 হ'ব 21 আৰু এফালে যোগ কৰিবা তোমালোকৰ 3 24 এফালে যোগ 25 গতিকে তোমালোকে উত্তৰ কিমান পালা 25 এইদৰে তোমালোকে কৰি চাব পাৰিবা এইখিনি তোমালোকৰ হৈছে সত্যাপন কৰা ইয়াৰ পিছত তোমালোকে আকৌ চাবা কি দি আছে খৰকৈ পূৰণ কৰি শুদ্ধতা পৰীক্ষা কৰা খৰকৈ পূৰণ কৰিব কৈছে আমি কি দৰে পূৰণ কৰিম যদি তোমালোকৰ এনেকৈ 9 9 দিয়া থাকে তোমালোকে এটা কাম কৰিবা প্ৰথমতে কি কৰিবা এই 9 9 যদি ইয়াৰ লগত পূৰণ কৰা হয় 999 পূৰণ কৰা হৈছে গতিকে তোমালোকে 57 মানে 57 দিয়া আছে গতিকে 57ৰ পৰা তোমালোকে 1 কমাই দিবা মানে কি লিখিবা 56 লিখিবা আৰু কি কৰিবা এই 56টো এই 999 পাই লিখি ল'বা 999 পৰা কি কৰিবা 56টো তোমালোকে 56 নহয় 57টো বিগ কৰি চাবা 57টো ইয়াত কি 6 বিগ কৰিব আছে কিমান বিগ কৰিবা 56টো ইয়াত 56 বিগ কৰিছে এই 56টো বিগ কৰিলে তোমালোকে কি হ'ব ইয়াত 3 হ'ব আৰু ইয়াত কিমান হ'ব তোমালোকৰ 9 ৰ পৰা 5 গ'লে 4 হ'ব আৰু ইয়াত তোমালোকৰ 9 হ'ব গতিকে তোমালোকে লিখিবা কিমান 9 4 আৰু 3 মানে কিমান ওলালে তোমালোকে চোৱা 56,943 ওলালে গতিকে এইটো উত্তৰ হৈ গ'ল তোমালোকৰ এইটো হৈছে খৰকৈ পূৰণ কৰা ইয়াৰ পিছত আকৌ চাবা তোমালোকে কি কৰিবা প্ৰথমতে ইয়াত 123 আছে 123 থাকিলে তোমালোকে 1 এটা কমাই দিবা 123ৰ পৰা 1 বিগ কৰিলে কিমান হ'ব 122 হ'ব আকৌ কি কৰিবা এই 999 পাতিবা ইয়াত 999 পাতি ল'লা তাৰ পৰা কি কৰিবা 122 বিগ কৰি দিবা বিগ কৰিলে তোমালোকৰ 7 হ'ব আৰু ইয়াত তোমালোকৰ 9 ৰ পৰা 2 গ'লে 7 ইয়াত থাকিব তোমালোকৰ 9 9 ৰ পৰা 1 গ'লে 8 মানে কিমান ওলালে 87877 মানে কি ওলালে তোমালোকৰ মনত কিবা 1 দশক শতক হাজাৰ অযুত লাখ 1,22,877 ওলালে গতিকে এইখিনি অংক আমি কৰি চালোঁ গতিকে তোমালোকে এই অংকটো শুদ্ধ হৈছে নে তাক কি কৰিবা তোমালোকে সত্যাপন কৰি চাবা পৰীক্ষা কৰি চাবা কেনেকৈ পৰীক্ষা কৰিব চাবা সত্যাপন লিখিবা তোমালোকে সত্যাপন কৰি চাবা পূৰণ কৰি চাবলৈ কৈছে গতিকে তোমালোকে কি কৰিবা কেনেদৰে পূৰণ কৰিব চোৱা প্ৰথমতে কি লিখিবা তোমালোকে 9 9 আৰু 9 লিখিবা তাৰ লগত কি কৰিবা এটা 57 পূৰণ কৰিবা পূৰণ কেনে কৰে আমি জানো 7 9 গুণ কি হ'ব
পূৰণ কৰা 7 9 গুণ 63 3 বহিব আৰু কলিব তোমালোকৰ 6 আৰু 7 9 গুণ 63 আৰু এফালে 6 আছিলে 63 64 63 পিছত 64 65 66 67 68 69 গতিকে কি হয় 69 কি বহাবা তোমালোকে 9 বহাবা আৰু 6 ওকলাবা তাৰপিছত আৰু দিছে আকৌ এফালে 9 7 গুণ 63 63 আৰু আকৌ 6 যোগ কৰিলে কি হ'ব একে হ'ব 69 হ'ব 6 2 9 69 হৈ গ'ল এবাৰ 5 9 গুণ 45 ৰ 5 বহাবা ইয়াত বহাবা এটা এৰি দিবা 5 9 গুণ 45 ৰ 5 বহালা আকৌ লালা কিমান 4 আকৌ 5 9 গুণ 45 45 আৰু 4 যোগ কৰিলে তোমালোকৰ কি হ'ব 49 49 ৰ 9 বহিব আৰু তোমালোকৰ 4 উকলিব 5 9 গুণ 45 45 আৰু 4 49 গতিকে 49 ইয়াত কি পাতিবা এতিয়া তোমালোকে যোগ কৰি দিবা যোগ কৰিলে কিমান হ'ব চোৱা 3 এফালে তোমালোকৰ 9 আৰু 4 যোগ কৰিলে 9 আৰু 5 যোগ কৰিলে 14 14 4 বহিলে উকলিলে 1 এফালে 9 9 কে 18 কে 19 এফালে উকলিলে এফালে তোমালোকৰ 9 আৰু 5 9 আৰু 6 যোগ কৰিলে 15 15 কে 16 আৰু তোমালোকৰ 1 উকলিছিলে গতিকে এইটো কি হ'ব এইটো 16 হ'ব আৰু এইটো তোমালোকে 5 হৈ গ'ল 5 6 মানে কি হ'ল 5 6 9 5 কি আছে 56943 ওলালে গতিকে আমি ইয়াত 56943 পাইছোঁ গতিকে এইটো আমাৰ কি আছে এইটো প্ৰমাণ কৰা হ'ল গতিকে তোমালোকে লিখিবা প্ৰমাণ কৰা হ'ল লিখিবা আৰু এটা কৰি চোৱা তোমালোকে কোনটো কৰিবা এতিয়া এইটো কৰি চোৱা 9 9 9 তাৰ লগত কি পূৰণ কৰিবা 123 পূৰণ কৰিবা 9 3 গুণ কিমান হ'ব তোমালোকৰ মনত থাকিব 9 3 গুণ 27 27 ৰ তোমালোকে 7 বহাবা আকৌ 9 3 গুণ 27 27 আৰু 2 যোগ কৰিলে তোমালোকৰ 29 হ'ব গতিকে 29 ৰ 2 বহাবা 9 বহাবা 2 কলাবা আকৌ 9 3 গুণ 27 27 আৰু 2 29 কি ওলালে 2 2 9 29 এবাৰ কি কৰিবা 2 9 গুণ 18 8 বহাবা থাকিব তোমালোকৰ 1 2 9 18 18 কে 19 থাকিব তোমালোকৰ 1 2 9 18 কে 19 মানে কি হ'ব 19 বহিব তাৰপিছত তোমালোকে 1 9 গুণ 9 বহাবা 1 9 গুণ 9 আৰু 1 9 গুণ 9 বহাবা এতিয়া তোমালোকে গোটেইবিলাক যোগ কৰি দিয়া যোগ কৰিলে তোমালোকৰ কি হ'ব 7 হ'ব এফালে 9 আৰু 8 যোগ কৰিলে তোমালোকৰ কি হ'ব 9 আৰু 8 যোগ কৰিলে 17 17 7 বহিলে কৰিলে তোমালোকৰ কিমান 1 এফালে 9 9 3টা 3 9 গুণ কিমান 27 3টা 9 যোগ কৰিলে 27 হ'ব একে 28 8 ওলালে তাৰপিছত এফালে কিছে 9 9 দুটা আছে 18 19 20 এফালে তোমালোকৰ 21 22 গতিকে 22 বহিলে কৰিলে তোমালোকৰ 2 এফালে 9 একে 10 11 12 গতিকে কিমান ওলালে এই চোৱা 1,22,877 গতিকে আমি চাওঁ আগৰ নিয়মত আমি কি পাইছোঁ 1,22,877 পাইছোঁ গতিকে একেই হৈছে গতিকে এতিয়া আমি কি খালি কি কৰিছোঁ এইটো পৰীক্ষা কৰি চালোঁ গতিকে ইয়াত লিখিবা তোমালোকে প্ৰমাণ কৰা হ'ল এইদৰে কৰিবা দুটা কৰিবা এটা পূৰণো কৰি চাবা ভালদৰে চাই লোৱা ইয়াৰ পিছত নেক্সট তোমালোকে চাবা নেক্সট প্ৰশ্ন তোমালোকৰ কি দিয়া আছে এটা বৰ্গৰ এটা বাহুৰ দিশ তোমালোকৰ 9 সেন্টিমিটাৰ বৰ্গটোৰ পৰিসীমা আৰু কালি ওলাব গৈছে গতিকে বৰ্গৰ পৰিসীমা ওলাব গৈছে আৰু কালি ওলাব গৈছে তোমালোকে প্ৰথমতে কি কৰিবা তোমালোকে কি দিয়া আছে বৰ্গৰ বাহুৰ দিশ দিছে বাহুৰ দিশ কিমান দিছে লিখি লোৱা বাহুৰ দিশ কিমান দিছে লিখি লোৱা বাহুৰ দিশ লিখিলে তোমালোকৰ 9 সেন্টিমিটাৰ এতিয়া আমাক কি উলিয়াব গৈছে বৰ্গটোৰ পৰিসীমা উলিয়াব গৈছে গতিকে বৰ্গৰ পৰিসীমা কেনে ওলাই লিখি লওঁ এতেকে বৰ্গটোৰ পৰিসীমা কিদৰে উলিয়াবা চাই লোৱা তোমালোকে লিখিবা 4 পূৰণ মত ৰাখিবা 4 পূৰণ কি দিবা এটা 4 পূৰণ দিশ লিখিবা 4 পূৰণ দিশ গতিকে কেনেকৈ উলিয়াব চোৱা 4 পূৰণ দিশটো কিমান পাইছা তোমালোকে 9 পাইছা গতিকে 9 দি দিবা 4 9 গুণ তোমালোকৰ 36 হৈ গ'ল 36 কি দিবা সেন্টিমিটাৰ হৈ গ'ল উত্তৰ গতিকে এইটো হৈছে তোমালোকৰ বৰ্গটোৰ পৰিসীমা আকৌ তোমালোকে আৰু কি উলিয়াব গৈছে আৰু বৰ্গটোৰ কি দিবা তোমালোকে এবাৰ কালি দি দিয়া বৰ্গটোৰ কালি উলিয়াব গৈছে কালি কিদৰে ওলোৱা হয় কালি উলিয়াবলৈ তাৰ সূত্ৰ বেলেগ আছে দিশ পূৰণ দিশ দিবা কি দিবা ইয়াৰ সূত্ৰ তোমালোকৰ আছে দিশ পূৰণ দিশ তোমালোকে মনত ৰাখিবা বৰ্গৰ কালি কিদৰে ওলোৱা হয় গতিকে দিশ কিমান পাইছা তোমালোকে 9 পাইছা পূৰণ 9 পাইছা 9 9 গুণ কিমান হ'ব 81 9 9 গুণ কি দিবা তোমালোকে 9 9 গুণ 81 বৰ্গ কি দিবা বৰ্গ সেন্টিমিটাৰ এইদৰে তোমালোকে লিখিবা এইটো হৈ গ'ল তোমালোকৰ উত্তৰ দুটা উত্তৰ পালোঁ গতিকে এটা তোমালোকৰ পৰিসীমা ওলালোঁ এটা কি ওলালোঁ কালি ওলালোঁ পৰিসীমা কেনেকৈ ওলায় 4 পূৰণ দিশ আৰু তোমালোকৰ বৰ্গ কেনেকৈ ওলায় দিশ পূৰণ দিশ লিখিবা কালি ইয়াৰ পিছত নেক্সট তোমালোকৰ আৰু প্ৰশ্ন বেছি নাই আৰু দুটা প্ৰশ্নহে আছে
তলৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু জন্মৰ বাৰ দিয়া আছে তথ্যখিনি প্ৰতীক চিত্ৰৰে প্ৰকাশ কৰা প্ৰথমতে তোমালোকে আছে সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ আৰু দেওবাৰ গতিকে তোমালোকে কিদৰে কৰিব পাৰিবা মই তোমালোকক কিতাপখনকে দেখুৱাইছোঁ তোমালোকে কিদৰে কৰিবা চাই লোৱা এবাৰ তোমালোকে ইয়াৰ পৰা লিখিবা সোমবাৰ লিখিবা ইয়াত জন্মৰ বাৰ লিখিবা ইয়াত ছাত্ৰ ছাত্ৰীৰ সংখ্যা লিখিবা তোমালোকে গোটেইখিনি কৰিব নালাগে অকল এইখিনি কৰি বাকচটো যিটো দিয়া আছে তোমালোকে এতিয়া বনাবা ইয়াত সোমবাৰ লিখিবা সোমবাৰ লিখি তোমালোকে কি আছে চোৱা সোমবাৰে তোমালোকৰ যিহেতু জন্মৰ সোমবাৰে তোমালোকৰ কিমান আছিলে 8জন ছাত্ৰ ছাত্ৰী জন্মগ্ৰহণ কৰিছে গতিকে তোমালোকে প্ৰশ্নটো চাই ল'বা 8জন জন্মগ্ৰহণ কৰিছে গতিকে তোমালোকে কি লিখিবা সোমবাৰ লিখি ইয়াত 8টা ছবি বনাবা 1 2 3 4 5 6 7 8টা হৈ গ'ল সোমবাৰ ইয়াৰ পিছত মঙ্গলবাৰ তোমালোকৰ কেইটা আছিলে 4টা আছিলে চাগে নিশ্চয় 4টা আছিলে গতিকে মঙ্গলবাৰে কি 4টা ছবি বনাবা 1 2 3 4 বুধবাৰে তোমালোকে বনাবা 1 2 3 4 5 6 7 বৃহস্পতিবাৰে তোমালোকে 1 2 3 4 শুক্ৰবাৰে বনাবা তোমালোকে 1 2 3 4 5 6 7 শনিবাৰে বনাবা 1 2 3 4 5 আৰু দেওবাৰে বনাবা তোমালোকে 1 2 3 গতিকে তোমালোকে চিত্ৰবিলাক এতিয়া বনাব লাগিব সেইটো কথা নাই তোমালোকে গোল গোলকৈ বনালেও হ'ব ইয়াত মানুহৰ চিত্ৰ বনাই দিছে তোমালোকে যিকোনো চিত্ৰ এটা বনালে হ'ব খালি সোমবাৰে 8টা বনাবা মঙ্গলবাৰে তোমালোকে 4টা বনাবা বুধবাৰে তোমালোকে কেইটা বনাবা 1 2 3 4 5 6 7টা এইদৰে তোমালোকে ইয়াত বনাই যাবা মই তোমালোকে আৰু অন্যকে কৰি দেখাই দিয়া নাই তোমালোকে ইয়াৰ পৰাই চাই ল'বা সোমবাৰে বনাবা তোমালোকে 8টা মঙ্গলবাৰে 4টা বুধবাৰে 7টা বৃহস্পতিবাৰে 5টা তাৰপিছত বৃহস্পতিবাৰে 5টা শুক্ৰবাৰে তোমালোকে 9টা বনাবা আৰু শনিবাৰে 3টা আৰু দেওবাৰে 2টা বনাবা ইয়াত যেটা আছে সেটা নবনাবা ইয়াত কাৰণ দেওবাৰে তোমালোকৰ 2টা দিয়া নাই দেওবাৰে তোমালোকৰ 3টা দিয়া আছে গতিকে তোমালোকক এবাৰ মই কৰি দেখুৱাই দিছো ভালকৈ চাই ল'বা এতিয়া তোমালোকে 12 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কিদৰে কৰিবা তোমালোকে চাই লোৱা তোমালোকৰ কিমান দিয়া আছে প্ৰশ্নটো চাই লওঁ এবাৰ সোমবাৰ 8 মঙ্গলবাৰ 4 বুধবাৰ 7 বৃহস্পতিবাৰ 5 শুক্ৰবাৰ 9 শনিবাৰ 3 আৰু দেওবাৰ তোমালোকে 2 গতিকে তোমালোকে এবাৰ লিখিবা ইয়াত লিখিবা তোমালোকে সোমবাৰ প্ৰথমতে লিখিবা কি সোমবাৰ লিখিবা তাৰপিছত তোমালোকে সোমবাৰে কেইটা আছে তোমালোকৰ 8টা আছিলে গতিকে তোমালোকে 8টা চিত্ৰ বনাই দিয়া 1 2টা ওপৰত লিখিবা তোমালোকৰ ইয়াত লিখিবা জন্মৰ ইয়াত বাৰ লিখিলে ওপৰত লিখিবা তোমালোকে বাৰ আৰু ইয়াত লিখিবা তোমালোকৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিদৰে লিখিবা ছাত্ৰ ছাত্ৰীৰ সংখ্যা ইয়াত কেইটা আছিলে 8জন আছিলে গতিকে মই কি দিলোঁ 8টা শূন্য দি দিম এতিয়া 5টা 6টা 7টা 1 2 3 4 5 6 7 এইটো এটা 8টা হৈ গ'ল গতিকে এইটো হৈ গ'ল সোমবাৰ ইয়াৰ পিছত তোমালোকে লিখিবা মঙ্গলবাৰ কি দিবা তোমালোকে মঙ্গলবাৰ কেইটা আছিলে তোমালোকৰ 4টা গতিকে 1 2 3 4 4টা চিত্ৰ বনাই দিলা আৰু তোমালোকে বুধবাৰ বনাবা কি বনাবা বুধবাৰ মঙ্গলবাৰৰ পিছত বুধবাৰ তোমালোকে কি বনাবা চোৱা তেতিয়াহ'লে তোমাৰ 7টা আছে 1 2 3 4 5 6 7 হৈ গ'ল তাৰপিছত তোমালোকে লিখিবা বুধবাৰৰ পিছত বৃহস্পতিবাৰ কেইটা বনাবা তোমালোকে 5টা গতিকে 1 2 3 4 5টা এইদৰে চিত্ৰ বনাই দিবা যিকোনো চিত্ৰ বনালেই হ'ব শুক্ৰবাৰে কি বনাব তোমালোকে 9টা 1 2 3 4 5 6 7 8 9 আৰু ইয়াৰ পিছত তোমালোকে দিবা শনিবাৰে তোমালোকে কেইটা বহাবা 3টা দিবা 1 2 3টা তাৰপিছত তোমালোকে একেবাৰে সৰ্বশেষত কি লিখিবা দেওবাৰ কেইটা দিবা 2টা অকল 2টা দিবা গতিকে এইদৰে তোমালোকে বনাবা এইটোৱে তোমালোকৰ হৈছে ইয়াৰ প্ৰতীক চিহ্নৰ চিত্ৰ ইয়াৰ পিছত নেক্সট তোমালোকে 13 নম্বৰ আৰু এটা প্ৰশ্ন আছে এই প্ৰশ্নটো চাইলে তোমালোকৰ আজি শেষ হ'ব ইয়াৰ পিছত তোমালোকে 13 নম্বৰ প্ৰশ্ন চাবা এইটো লাষ্ট প্ৰশ্ন তোমালোকৰ শেষ প্ৰশ্ন 45 জন ছাত্ৰ ছাত্ৰীৰ ভাল পোৱা বিষয়বোৰ দিয়া হৈছে তথ্যৰ পৰা দ্বন্দ্বচিত্ৰ অংকন কৰা গতিকে দ্বন্দ্বচিত্ৰ অংকন কৰিব কৈছে তোমালোকে দ্বন্দ্বচিত্ৰ কিদৰে অংকন কৰিব পাৰিবা ভাল পোৱা বিষয়বস্তু আৰু কিমান ভাল পায়
গতিকে অসমীয়া লিখা আছে গণিত নীতি শিক্ষা হিন্দী আৰু সংস্কৃত এই গোটেইকেইটা ছাবজেক্ট দিয়া আছে এই ছাবজেক্টকেইটা তোমালোকৰ দণ্ডচিত্ৰ বনাব কৈছে গতিকে তোমালোকে কিদৰে বনাবা প্ৰথমতে চিত্ৰটো বনাওঁতে তোমালোকে এটা কাম কৰিবা এই দণ্ডচিত্ৰ বনাওঁতে তোমালোকে গ্ৰাফ এখন ল'বা গ্ৰাফখনত কি কৰিবা তোমালোকে চাই ল'বা প্ৰথমতে এইদৰে বনাই ল'বা মই কিদৰে বনাইছোঁ তোমালোকে ভালদৰে চাবা প্ৰথমতে তোমালোকে বনাবা ইয়াৰ পৰা ইয়ালৈকে বনাই ল'লা এইদৰে বনাই ল'লা পুৰা এইদৰে বনালা তাৰপিছত তোমালোকে কি হৈছে ইয়াতে ভাগ কৰি দিবা ইয়াতে ভাগ কৰি দিয়া তোমালোকে দেখিছা নিশ্চয় এইদৰে বনাবা এইদৰে ভাগ কৰিবা দেখিলা ইয়াৰ পিছত তোমালোকে লিখিবা ইয়াত তোমালোকে লিখিবা 0 ইয়াত তোমালোকে দিবা কিমান 1 2 3 4 5 6 ইয়াত দিবা তোমালোকে 7 8 9 10 11 12 যিমান দিব পাৰা তোমালোকে এইদৰে দিব এক এককৈ ধৰিবা তাৰপিছত তোমালোকে ইয়াত লিখি দিবা তোমালোকে কি এতিয়া ইয়াত তোমালোকে ক দি দিবা আৰু ইয়াত কি দিবা তোমালোকে খ দি দিবা ইয়াত দিবা তোমালোকে ক খ ইয়াত গ দিবা আৰু ইয়াত দিবা তোমালোকে ঘ দি দিবা নাম ইংৰাজীটো দিব পৰা যায় গতিকে মই অসমীয়াত দিছোঁ এতিয়া তোমালোকৰ চাব লাগিব প্ৰথমতে কিমান আছিলে অসমীয়া ছাবজেক্টটো কিমান আছিলে তোমালোকৰ 10 জন আছিলে গতিকে 10টা কি আমি কি কৰিম ইয়াৰ পৰা আমি 10লৈকে বনাম 10 ক'লৈকে আছে আমি চাই ল'ম 10 আছে আমাৰ ইয়ালৈকে গতিকে তোমালোকে ভালদৰে চাই লোৱা আমি ইয়াৰ পৰা আমি বনাম 10লৈকে এইটো আকৌ এইটো আছে এটা মাৰিম ইয়াত 10 বনালোঁ এইদৰে আমি কিছে 10লৈকে ইয়াত বনালোঁ এইটো এনেকৈ গোল কৰি দিম এটা দণ্ড হৈ গ'ল আমাৰ এইটো হৈ গ'ল তাৰপিছত অসমীয়া পিছত আমাৰ গণিত বিষয় আছিলে গণিত বিষয় 8 আছিলে গতিকে ইয়াৰ পৰা চাম আমি 8 ক'ত আছে ইয়াৰ পৰা আমি 8লৈকে ক'ত আছে 8লৈকে ইয়ালৈকে আছে গতিকে 8লৈকে মাৰিম এটা ঘৰ এৰি দিম আৰু এটা ঘৰ আকৌ ল'ম আকৌ 8 ল'লোঁ এইদৰে বনাই ল'ম ইয়াতে তোমালোকে এইটো অলপ স্কেলেৰে মাৰি দিম মই হাতেৰে মাৰি দিছোঁ ইয়াৰ পিছত তোমালোকে 8ৰ পিছত তোমালোকে 11 ল'বা 11 ল'লে ক'ত যাব এটা ঘৰ এৰিব লাগিব এটা ঘৰ এৰি আমি কি কৰিম 11 ঘৰলৈকে যাম এবাৰ 11 ঘৰলৈকে ইয়ালৈকে যাব লাগিব 11 ঘৰলৈকে তোমালোকে ল'বা ইয়াৰ পৰা তোমালোকে কিছু যোগ কৰিব ইয়াৰ পৰা 11 ঘৰলৈকে চাবা 11 ঘৰ ক'ত আছে ইয়াত আছে 11 ঘৰটো এইটো 11 ঘৰটো হয় 11 ঘৰ ল'লা ইয়াৰ পিছত তোমালোকে 6 ঘৰ ল'বা যিহেতু হিন্দী ছাবজেক্ট 6 ঘৰ আছে 6 ঘৰ আমি ক'ত চাই লওঁ 6টো ইয়াত আছে গতিকে ইয়াৰ চিধা চিধা ল'ম আমি 6 ল'লোঁ আৰু এইটো আমি কি কৰিম ইয়াৰ লগত যোগ কৰি দিম তাৰপিছত আমাৰ সংস্কৃত আছে আমাৰ কেইটা 8টা গতিকে আমি 8টা ল'ম 6 আৰু এইটো 8 হ'ব এইদৰে তোমালোকে লিখিবা ইয়াত তোমালোকে কিবা আছে এটা মাৰি দিবা মানে এইদৰে তোমালোকে ঘৰবিলাক বনাবা ঘৰবিলাক দেখিছা মই কিদৰে বনালোঁ এইফালে তোমালোকে চাই লোৱা ভালকৈ এবাৰ আৰু এইখিনি কি কি বিষয় পালা তোমালোকে বিষয়বিলাক নাম লিখি দিবা মই ইয়াত লিখি দিছোঁ ইয়াত লিখিম মই অসমীয়া ইয়াত লিখিম আমি গণিত ইয়াত লিখিম গণিতৰ পিছত নীতি শিক্ষা আৰু ইয়াৰ পিছত লিখিম হিন্দী ইয়াতকৈ লিখিম আমি হিন্দী লিখিম ইয়াৰ চিধা চিধা লিখিম এইটো ইয়াৰ চিধা চিধা হ'ব এইটো ইয়াৰ চিধা চিধা আৰু ইয়াত আমি লিখিম কি হিন্দীৰ পিছত ইয়াত হিন্দী লিখিম আৰু ইয়াত লিখিম তোমালোকে সংস্কৃত এইদৰে লিখিবা আৰু তোমালোকে কি লিখিবা এইফালে তোমালোকে কি লিখিবা এইফালেও তোমালোকে লিখিবা এইফালে লিখিবা তোমালোকে ইমান ভাল পোৱা বিষয় ইয়াত লিখিবা ভাল পোৱা বিষয়ৰ তথ্য আৰু এইফালে তোমালোকে লিখিবা কি এফালে তোমালোকে লিখিবা ভাল পোৱা বিষয় এফালে লিখিবা তোমালোকে ভাল পোৱা বিষয়
বিষয় এইখিনি আছিলে তোমালোকৰ চিত্ৰটো এবাৰ মই তোমালোকক ওপৰলৈ উঠাই দিছোঁ গোটেইটো একেবাৰে দেখুৱাই দিছোঁ ভালকৈ বুজি লোৱা এইটো আছিলে তোমালোকৰ আৰু এইটো লিখিবা ইমানখিনিলৈকে লিখিলে তোমালোকে সম্পূৰ্ণ ইয়াত 5 নম্বৰ পাবা গতিকে 5 নম্বৰ তোমালোকৰ থাকে ভালদৰে চাই যাবা এইটো আৰু যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা বা তোমালোকৰ যদি লাভ হৈছে তেনেহ'লে মোৰ চেনেলটো কি কৰিবা এবাৰ ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা আৰু তোমালোকক যদি অন্য ভিডিঅ' লাগে তোমালোকে মোক কমেণ্টত জনাবা মই নিশ্চয় তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আজিলৈ মই তোমালোকক ইমানতে এৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম